ও তুমি যেতিয়া চাকৰি পাইছিলা নাই তেতিয়া তুমি ইন্টাৰভিউ দিছিলা নাই 10তমত ইন্টাৰভিউ দিছো অল আসামৰ তোমাৰ এটা পৰীক্ষা হৈছিল এই পৰীক্ষাটোত কোৱালিফাই কৰিছো তাৰ পিছত তোমাৰ আকৌ বেলেগ বেলেগ টাইমত বেলেগ বেলেগ ইন্টাৰভিউ হৈ আছে মই ফেচ কৰি আছো কেলে সুধিলা কি লাষ্ট তেতিয়া মানে লাচিত বৰফুকন যেতিয়া আমাৰ অসমৰ সেনাপতি হৈছিলে নাই তেতিয়া তেওঁ ইন্টাৰভিউ দিছিলে নাই তেতিয়াৰ দিনত ইন্টাৰভিউ বুলি এটা বস্তু নাছিলে কিন্তু তেওঁক পৰীক্ষা কৰা হৈছিলে মজাৰ ঘটনা এটা আছে লাচিত বৰফুকনক ৰজাই মাতি পঠালে হা কিবা কাৰণত তাৰপিছত লাচিত বৰফুকন আহিলে অহাৰ লগে লগে ৰজাই কি কৰিলে লাচিত বৰফুকনক মানে লাচিত বৰফুকনে সেই ৰজাক সেৱা কৰিছে হা সেৱা কৰাৰ পিছতেই কি কৰিলে মানুহ এজনে আহি ঘপকে লাচিতৰ পাগুৰিটো উফৰাই পেলাই দিলে ধৰিলে এনেকে আছিলে ঘপকে এনেকে পেলাই দিলে তেতিয়া লাচিত বৰফুকনৰ বিৰাট খং উঠিলে পাগুৰিটোত মোৰ হাত দিবলৈ ক'ত সাহস পালি বুলি একদম হেংদাং উলিয়াই লৈ পুৰা খেদিছে ৰজাৰ কিনাৰে কিনাৰে মানুহটো দৌৰি ফুৰিছে বচাবলৈ হা তেতিয়া ৰজা নিজে নামি আহিলে ক'লে যে লাচিত তুমি ক্ষান্ত হোৱা তুমি খং নকৰিবা বোলে কিয় খং নকৰি মোৰ পাগুৰিটো পেলাই দিছে বোলে মই পেলাবলৈ কলতহে পেলাইছে কি কথা ক'লে এইটো আপুনি কিয় পেলাবলৈ গৈছিলে মোৰ পাগুৰিটো বোলে মই প্ৰমাণ চাইছিলো তোমাৰ মূৰৰ পাগুৰিটো যদি পেলাই দিয়ে কোনোবাই তোমাৰ খং উঠে নুঠে বা তুমি কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বুজি পাইছা গতিকে মই আজি গম পাই গলো ৰজাই কৈছে আৰু মই আজি গম পাই গলো যে দেশৰ যদি স্বাধীনতা কোনোবাই হৰণ কৰিবলৈ আহে খৰ্ব কৰিবলৈ আহে তেতিয়া তুমি ঠিক এনেকুৱাই মূৰ্তি ধাৰণ কৰিবা তাৰমানে তোমাৰ খুব খং উঠিব আৰু তুমি তাৰ ব্যৱস্থা কৰিবা গম পাইছা আগৰ দিনত ইন্টাৰভিউবোৰ তেনেকুৱা আছিলে গম পালা মানুহে আকৌ ভাবে লাচিত বৰফুকন কেৱল মাত্ৰ শৰাইঘাটৰ যুঁজৰে সেনাপতি আছিল বুলি তেওঁ আচলতে দিখৌমুখতো যুদ্ধ কৰিছিল জাজিমুখতো শত্ৰুক তেওঁ প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিল আৰু যুদ্ধত তেতিয়া তেওঁ জিকিছিল সেইবোৰ আকৌ তেওঁ পিছৰ পৰ্যায়ৰ ইন্টাৰভিউ আছিল গতিকে লাচিত বৰফুকনে ইন্টাৰভিউ দিবলগীয়া হৈছিল বুজি পালা